Hello students, in this video we are going to discuss about potential due to a system of charges. System of charges মানে group of charge. আধান তন্ত্ৰ এটাৰ বাবে বিভৱ. তাৰ মানে যদি কি হয় যে একেলগে কেইবাটাও চাৰ্জ থাকে আৰু তাত যদি আমি এটা পইণ্ট লওঁ তেনেহলে সেই পইণ্টত এই গোটেইবিলাক চাৰ্জৰ কাৰণে সেই পইণ্টত পটেনশিয়াল কিমান হ'ব আমি ক্যালকুলেট কৰিম তাৰ কাৰণে ধৰি ললো p এটা পইণ্ট ইয়াত p এটা পইণ্ট এই p পইণ্টৰ ওচৰত কি আছে q1 q2 q3 q4 q5 up to qn অসংখ্য চাৰ্জ আছে এতিয়া আমি এই চাৰ্জবোৰৰ কাৰণে p পইণ্টত পটেনশিয়াল ক্যালকুলেট কৰিব লাগে ধৰি ললো q1 ৰ পৰা p পইণ্টলৈ ডিসটেন্স r1p q2 ৰ পৰা p পইণ্টলৈ ডিসটেন্স r2p q3 ৰ পৰা p পইণ্টলৈকে ডিসটেন্স r3p similarly qn ৰ পৰা p লৈকে ডিসটেন্স কিমান rnp এতিয়া আমি জানো যে পটেনশিয়াল এটা স্কেলাৰ কোয়ান্টিটি যদি পটেনশিয়াল স্কেলাৰ কোয়ান্টিটি হয় তেনেহলে কি এলজেব্ৰিক ৰুল মতে তাক আমি কি কৰিব পাৰো এড কৰিব পাৰো এতিয়া এই q1 q2 q3 এই গোটেইবিলাক চাৰ্জে কি হ'ব ইন্ডিভিজুয়ালি p পইণ্টত পটেনশিয়াল ক্ৰিয়েট কৰিব ধৰি আমি যদি ধৰি লওঁ q1 ৰ কাৰণে p পইণ্টত পটেনশিয়াল v1 হয় q2 ৰ কাৰণে পটেনশিয়াল v2 হয় q3 ৰ কাৰণে p পইণ্টত পটেনশিয়াল v3 হয় এনেদৰে আপ টু qn ৰ কাৰণে যদি p পইণ্টত পটেনশিয়াল vn হয় তেনেহলে আমাৰ p পইণ্টত টোটাল পটেনশিয়াল কিমান হ'ব টোটাল পটেনশিয়াল v ইকুৱেল টু হ'ব টোটাল পটেনশিয়াল v ইকুৱেল টু হ'ব v1 plus v2 plus up to কি vn এইটো আমি পাম টোটাল পটেনশিয়াল এতিয়া আমি এটা পইণ্ট চাৰ্জৰ ওচৰত পটেনশিয়াল আমি ডিটাৰমিন কৰিছো আগতে তাৰ ফৰ্মুলা আমি তাৰ এক্সপ্ৰেশন আমি জানো গতিকে আমি যদি এটা p পইণ্ট ধৰা এটা চাৰ্জ আছে q আৰু তাৰ পৰা r ডিসটেন্সত এটা পইণ্টত আমাক পটেনশিয়াল লাগে তেতিয়া হলে সেই পটেনশিয়ালটোৰ ফৰ্মুলাটো কি আছিল মনত আছে নে v ইকুৱেল টু 1 বাই 4 পাই এপসাইলন নট চাৰ্জ কিমান q ডিভাইডেড বাই ডিসটেন্স r এইটো আছিল আমাৰ ফৰ্মুলা এটা পইণ্ট চাৰ্জ qৰ পৰা r ডিসটেন্সত থকা পইণ্ট এটাত আমি যদি পটেনশিয়াল ক্যালকুলেট কৰিব লাগে তেনেহলে পটেনশিয়াল পাইছিলো আমি এইখিনি এতিয়া ইয়াটো আমাৰ যেটো প্ৰবলেমটো আমি কি কৰিব পাৰো ইয়াত q1 ৰ কাৰণে p পটেনশিয়াল তোমাৰ q1 ৰ কাৰণে p পটেনশিয়াল v1 গতিকে q1 ৰ কাৰণে যদি v1 হয় এই আগৰ ফৰ্মুলাটো এপ্লাই কৰি আমি v1 ৰ ভ্যালুটো উলিয়াব পাৰো ঠিক তেনেদৰে q2 ৰ কাৰণে যদি পটেনশিয়াল p v2 হয় আকৌ হেতু ফৰ্মুলা ইউজ কৰি আমি v2 ৰ উলাব পাৰো এনেকৈ আপ টু vn লৈকে আমি ক্যালকুলেট কৰি উলিয়াব পাৰো তেনেহলে আমি যদি q1 চাৰ্জৰ কাৰণে p পটেনশিয়াল v1 বুলি ধৰো v1 কি হ'ব v1 ইকুৱেল টু 1 বাই 4 পাই এপসাইলন নট আৰু ওপৰত চাৰ্জটো লিখিব লাগিব চাৰ্জ কি পাইছো আমি ইয়াত চাৰ্জ কিমান আছে q1 আৰু q1 ৰ পৰা p লৈকে ডিসটেন্স কিমান r1p ঠিক আছে সিমিলাৰলি v2 ইকুৱেল টু কি হ'ব v2 ইকুৱেল টু হ'ব 1 বাই 4 পাই এপসাইলন নট q2 ডিভাইডেড বাই r2p হ'ব এনেকৈ আমি লিখি গৈ থাকিব পাৰো আৰু আপ টু vn লৈকে আমি লিখিব পাৰো যদি আমি vn লৈকে লিখো vn টো কি হ'ব vn টো হ'ব আমাৰ vn ইকুৱেল টু 1 বাই
4 pi epsilon naught চাৰ্জ কিমান আছে qn ডিসটেন্স কিমান চাৰ্জৰ পৰা p পইণ্টলৈকে ডিসটেন্স কিমান r n p গতিকে আমি v1 v2 v3 আপ টু vn লৈকে পালো এতিয়া যদি আমি টোটাল পটেনশিয়াল উলাব লাগে p পইণ্টত আমি কি কৰিব লাগিব আমি কৈছো আগতে যে আমাৰ পটেনশিয়াল এটা স্কেলাৰ কোয়ান্টিটি গতিকে এই গুটেবিলাকক যোগ কৰি দিলে আমি কি পাম আমি টোটাল p পইণ্টৰ টোটাল পটেনশিয়াল পাম গতিকে আমি কি কৰিম এইবিলাক যোগ কৰি আমি p পইণ্টৰ টোটাল পটেনশিয়াল উলিয়াব পাৰো ইয়াত লিখি দিছো এইবিলাক v1 equal to 1 by 4 pi epsilon naught q1 by r1p v2 equal to 1 by 4 pi epsilon naught q2 by r2p v3 equal to 1 by 4 pi epsilon naught q3 by r3p এনেকে up to vn equal to 1 by 4 pi epsilon naught qn by rnp এতিয়া আমি কি কৰিম টোটাল পটেনশিয়াল v equal to v1 plus v2 plus v3 up to vn কৰিম ইয়াত চোৱা টোটাল পটেনশিয়াল p is equal to total potential at p v equal to v1 plus v2 plus v3 up to vn এতিয়া কি কৰিছো আমি গুটে ভ্যালু বিলাক আমি বহাইছো v1 ৰ ভ্যালু আমি কিমান পাইছিলো 1 by 4 pi epsilon naught q1 by r1p v2 ৰ ভ্যালু পাইছিলো 1 by 4 pi epsilon naught q2 by r2p v3 ৰ পাইছিলো 1 by 4 pi epsilon naught q3 by r3p এনেদৰে আমি গৈ গৈ vn ৰ কি পাইছিলো 1 by 4 pi epsilon naught qn by rnp এতিয়া ইয়াৰ প্ৰত্যেকটো টাৰ্মতে 1 by 4 pi epsilon naught টো কমন আছে গতিকে আমি 1 by 4 pi epsilon naught টো কমন ললে আমাৰ থাকিব কি q1 by q1 by r1p q2 by r2p q3 by r3p এনেকৈ গৈ গৈ up to qn by rnp এতিয়া এই যেটো আমি সামেশন ইয়াৰ পৰা ইয়ালৈকে পালো q1 ৰ পৰা qn লৈকে এইখিনিক আমি সামেশনত লিখিব পাৰো সামেশনত লিখিলে আমি কি লিখিব লাগে সামেশন অফ qi by rip i ৰ ভ্যালু 1 to n ইয়াত n টা টাৰ্মস আছে গতিকে i ৰ ভ্যালু যদি 1 to n পুট কৰো তেনে হলে আমি সামেশনত qi by rip কৰি এইখিনি টাৰ্ম আমি এই টাৰ্মটো আমি লিখিব পাৰো ইয়াত মই লিখি দিছো তলত ইয়াত যেটো টাৰ্ম আছে এটো তোমাৰ q1 into qi by rip ইয়াত যদি আমি প্ৰথমতে 1 পুট কৰো q1 by r1p পাম 2 পুট কৰিলে i ৰ ভ্যালু q2 by r2p পাম মানে এনেকৈ আমি n পুট কৰিলে qn by rnp পাম গতিকে আমি এটো সামেশনৰ এনেকৈ লিখিব পাৰো গতিকে আমি টোটাল পটেনশিয়াল এতিয়া কিমান পালো v equal to 1 by 4 pi epsilon naught summation of qi by rip i ৰ ভ্যালু 1 to n ঠিক আছে এতিয়া এনেকুৱাও হ'ব পাৰে যে সব যে পজিটিভ চাৰ্জ আছে হেনেকুৱা নহয় তাৰ মাজত কেতিয়াবা কি থাকিব পাৰে নেগেটিভ চাৰ্জও থাকিব পাৰে নেগেটিভ চাৰ্জ থাকিলে আমাৰ কি হ'ব ইয়াত যেটো আমি সিরিজ পাইছো এইটো এই টার্মটোত আমাৰ যদি নেগেটিভ চাৰ্জ থাকে ধৰা q3 টু নেগেটিভ -q3 তেতিয়া হলে এই চিনটো এই যেটো প্লাস চিন আছে হেতু মাইনাস চিন হৈ যাব কাৰণ আমি জানো নেগেটিভ চাৰ্জৰ কাৰণে পটেনশিয়াল কি হয় নেগেটিভ হয় হয়নে নহয় গতিকে আমি যদি নেগেটিভ চাৰ্জ পাও তেনে হলে তাৰ আগৰ যেটো সাইন আছে হেতু মাইনাস সাইন হৈ যাব বাকিখিনি কথা একেদৰেই হ'ব ঠিক আছে থ্যাংক ইউ